ফোকাস ভিজন অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক জনাইছো অবিনাশ ৰজকৰ হত্যাকাণ্ডৰ সবাতোকৈ ডাঙৰ খবৰ। এটা এটাকৈ আৰক্ষীৰ জালত পৰিছে অবিনাশ ৰজকৰ হত্যাকাৰী। বামুণী মৈদাম ৰেলৱে কলনীৰ কালিবাৰীৰ জাগৃতি সংঘৰ উদ্যোগত আয়োজন কৰা দুৰ্গা পূজাৰ বিজয়া দশমীৰ অভিশপ্ত হত্যাকাণ্ডৰ মূল অভিযুক্তৰ লগতে উক্ত হত্যাকাণ্ডত জড়িত প্ৰতিটো দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে চান্দমাৰী আৰক্ষী। ডিচিপি অমিতাভ বসুমতাৰী, এছচিপি বিপুল বড়ো, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনা কলিতা, তদন্তকাৰী বিষয়া তথা উপ পৰিদৰ্শক ধনমণি আৰু চান্দমাৰীৰ আৰক্ষীৰ অভিযান অতি ক্ষীপ্ৰতাৰে চলাৰ ফলত তদন্ত দ্ৰুতগতিত আগবাঢ়ি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অপৰাধীক। খুব সুস্থ আৰু দক্ষতাৰে নিৰীক্ষণ কৰি দোষীক বিচাৰি উলিয়াইছে চান্দমাৰী আৰক্ষীয়ে আৰু আত্মগোপন কৰি থকা কেইগৰাকীমান দোষীক আজি নিশাৰ ভিতৰত কৰায়ত্ব কৰাৰ আশ্বাস আৰক্ষী বিষয়া তথা শীৰ্ষ আৰক্ষী মহলৰ। উক্ত ভিডিঅ'ত দেখা নীলা টি চাৰ্ট পৰিধান কৰা ওখ ব্যক্তিগৰাকী কেন্দ্ৰীয় চৰকাৰৰ ৰেল বিভাগৰ অধীনত নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেলৱে বিভাগৰ টি হিচাপে কৰ্মৰত এম শংকৰ ৰাও। হালধীয়া চাৰ্ট পিন্ধি মূৰত টুপি মৰাজন সুজিত চৰকাৰ এগৰাকী ৰেল বিভাগ তথা অইন বিভাগৰ অধীনৰ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ। ভিন্ন অপৰাধত আগভাগ লোৱা সুজিতৰ পেচা ঠিকা, খুৰা আৰু সুন্দৰীৰ সৈতে নৈশ যাপন কৰা। ভিন্ন অপৰাধীৰ সৈতে ঘনিষ্ঠতা আৰু জুৱাও আছিল সুজিত চৰকাৰৰ আন এটা পেচা। ইটা বৰণৰ অৰ্থাৎ অৰেঞ্জ কালাৰ টি চাৰ্ট পিন্ধি মুখত চাৰ্ফ কালাৰ মাস্ক মাৰাজন ৰাতুল বৰা। পেছাত এগৰাকী মাতাল মদাহী ৰেল কৰ্মচাৰীৰ চৰকাৰী আৱাস গৃহ দালালিৰে বহিৰাগতক ভাড়াত দি ভিন্ন জুৱা মদৰ অবৈধ ঘাটিৰ পৰা মাহেকীয়া চান্দা উপাৰ্জন কৰি পৰিয়াল পুহি লাভ বিলাস কৰা ব্যক্তি। উক্ত ভিডিঅ'ত প্ৰত্যক্ষ কৰা প্ৰতিগৰাকী ব্যক্তি এই কাণ্ডত জগৰীয়াও জড়িত বুলি ভিডিঅ'ৰ ভিত্তিটো প্ৰত্যক্ষদৰ্শী তথ্য প্ৰমাণিত হিচাপে অপৰাধী। ভিন্ন স্থানত আত্মগোপন কৰি থকা প্ৰতিগৰাকী দোষীক আৰক্ষীয়ে কৰায়ত্ব কৰে যদিও এম শংকৰ কুমাৰ ৰাও উৰফে এম শংকৰ ৰাও, সুজিত চৰকাৰ, ৰাতুল বৰা বিশাল সূত্ৰধৰক চান্দমাৰী আৰক্ষীয়ে চিৰাং জিলাৰ পৰা কৰায়ত্ব কৰে। কলিকতালৈ পলাবলৈ যো-জা কৰি থকাৰ সময়তে কৰায়ত্ব কৰে চান্দমাৰী আৰক্ষীয়ে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা প্ৰতিগৰাকী অপৰাধীক চান্দমাৰী থানাৰ লকআপৰ পৰা আদালতলৈ হাজিৰ কৰি ফিংগাৰ প্ৰিণ্ট আৰু আই লিডৰ বাবে লতাশিল থানাত নিয়াৰ পাছত নিশা 9:45 ন্যায়িক জিম্মাত জেললৈ পঠোৱা হয়। আনহাতে মূল অভিযুক্তক ভিন্ন ৰহস্যৰ সন্দৰ্ভত তদন্ত অধিক কটকটীয়া হ'বৰ বাবে এম জয়শংকৰ ৰাও, সুজিত চৰকাৰ আৰু বিশাল সূত্ৰধৰক আৰক্ষীৰ জিম্মাত ৰখা হয়। আপোনালোকে চাই আছে ফোকাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট।